সিহঁতে লগ ধৰাৰ কাৰণে আজি প্ৰথম আহিলো। মই আজি প্ৰথম আহিছিলো সিহঁতে লগ ধৰাৰ কাৰণে, কিন্তু কি কৰিছে নাজানো। সিহঁতে কাম নকৰে। লগ ধৰিছিলে, কোনে লগ ধৰিছিলে? নাম ক পৰেশ্বৰ আৰু যদি গৰু ক'ত মাৰিলি মই নাজানো। বন্ধা কথা হেতি জান বন্ধা নাজানো। তই এতিয়া ক'লি হেতি আজি প্ৰথম আহিছিলো গৰু চুৰ কৰিবলৈ। আজি প্ৰথম গৰু চুৰ কৰিব আহিছে। গৰু চুৰি কৰি ধৰা পৰিল বিটু, ৰঞ্জিত, বিপুল, অতুল। কাক চিনি পাও লোক কাক চিনি পাও লোক পাই মই কাক চিনি পাও ক লোক সবকে চিনি পাও। কাক চিনি পাও নাম ক ইয়ন হেতক দুৱাৰা হেতক এটা ধৰি পালো না হেৰি কৰি কিনে কৈছ না কেলা কৰা তহঁতি কছ লোক আমি সৰু পৰা গৰু খেতি কৰিব কাৰণে কেলা কৰা লাইক কৰ না লাইক কৰ ইমান ৰাতি কেলা আইছ তহঁতি এফালে কছ নামটো কৈছে। ঘটনা মাৰ্ঘেৰিটাৰ মাছে গাঁৱৰ। এখন চেণ্ট বাহন লৈ গাড়ী চুৰি কৰিবলৈ আহিছিল 4জন যুৱক। কিন্তু দিন বেয়া আছিল। ৰাইজে হাতেলোতে ধৰিলে গৰুসহ 4 গৰু চোৰক। চোৰকেইটা হ'ল বিটু গগৈ, ৰঞ্জিত ফুকন, বিপুল বৰুৱা আৰু অতুল দিহিঙীয়া। দীৰ্ঘদিনে অঞ্চলটোৰ পৰা গৰু চুৰি কৰি ৰাইজৰ নিৰ্ধাৰণ কৰিছিল গৰু চোৰকেইটাই। 3 তাৰিখৰ নিশা আমাৰ গৰু এহালেই আছিলে মাত্ৰ। সেই হাল আৰু লগতে আমাৰ বৰ্তাহঁতৰ 3টা হালোৱা গৰু ডাঙৰ যথেষ্ট ডাঙৰ। তো সেইকেইটা যোৱা নিশা হেৰাইছে। যিহেতু আমি আজি ৰাতিপুৱা শুনিবলৈ পালোঁ যে ইয়াত মাৰ্ঘেৰিটা আৰক্ষীয়ে তেওঁলোকক তেওঁলোকক আমি মানে কৰায়ত্ব কৰিছে 4জন গৰু চোৰক। ৰাজীৱ কিষাণ, মই লাখা মানুহ কথা থাকোঁ। আমাৰো যোৱা দেওবাৰ ৰাতি 4টা হালোৱা গৰু ডাঙৰ হৰাইছে। কি আমাৰ ফালৰে এটা চুৰ ওলাইছে না এতিয়া এটা পাইছোঁ। কি নাম পোহেশ্বৰ উলুপৰ বাসিন্দা বুলি গম পাওঁ। কি নামটো? পোহেশ্বৰ। অৱশেষত ধৃত গৰু চোৰকেইটাক ৰাইজে উত্তম মধ্যম সোধাই মাৰ্ঘেৰিটা আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে 4 চোৰক নিজৰ জিম্মাত লৈ অব্যাহত ৰাখিছে সোধা পোছা। ভিডিঅ' জাৰ্নেলিষ্ট আলিমৰ সহযোগত মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা, অসম লাইভ 24।